HS secondary artsৰ education subjectটোৰ থকা পৰিসংখ্যা বিজ্ঞান statistics যিটো quartile deviation পাৰ্ট আছে আজি হে quartile deviation টো ওপৰত আমি আলোচনা কৰিম আৰু quartile deviation টো চতুৰ্থক বিচ্যুতি আৰু তাক কেনেকৈ ক্যালকুলেশন কৰা হয় তাক আমি এটা অংক লৈ লওঁ আৰু এই অংকটো 2016 নৰ পেপাৰখনত ফাইনাল পেপাৰখনত আহিছিল ঠিক আছে আমি কোৱেশ্চনটো লৈ লওঁছো find the quartile deviation from the following data অৰ্থাৎ তলত তথ্যবিলাকৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা এটা CI দিয়া আছে আমাক আৰু ফ্ৰিকুৱেন্সি দিয়া আছে বাৰম্বাৰটা আৰু শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰটা আমাৰ ইয়াত দিয়া আছে এটা CI আমি ভ্যালুখিনি পাতি ললো আৰু ফ্ৰিকুৱেন্সি আমি পাতি ললো আৰু CF সঞ্চয় বাৰম্বাৰটা যেটো কিউমুলেটিভ ফ্ৰিকুৱেন্সি বুলি কোৱা হয় আমি তলৰ পৰা ইনক্ৰিজেস তলৰ পৰা বাঢ়ি গৈছে তলৰ পৰা উঠিছে একাৰণে আমি তলৰ পৰা আমি কৰি আহিম 4 লগত 6 যোগ এড কৰি দিলো যোগ কৰি দিলো 10 লগত 10 যোগ কৰিলো 20 আৰু 20 লগত 12 যোগ কৰিলো 32 32 লগত এনেকৈ আমি যোগ কৰি এটা আমি কৈ গৈছো তাৰ পিছত আমি কোৱাৰ্টাইল ডেভিয়েশনৰ আমি জানো কোৱাৰ্টাইল ডেভিয়েশন কিউ বুলি লিখিব পাৰি ইজ ইকুৱেল টু q3 minus q1 divided by 2 এটা হল আমি যদি হোৱাট ইজ কোৱাৰ্টাইল ডেভিয়েশন চতুৰ্থ বিচ্যুতি বা চতুৰ্থ বিচলন বুলিলে কি বুজা আমি এতিয়া প্ৰশ্নটো যেটো ধৰণৰ আমি উত্তৰটো এনেকৈ ধৰণৰ দিব পাও দা মিড ভ্যালু of the difference between third quartile and first quartile is called quartile deviation তৃতীয় চতুৰ্থক আৰু প্ৰথম চতুৰ্থকৰ পাৰ্থক্যৰ মধ্যবিন্দুক চতুৰ্থক বিচ্যুতি বুলি কোৱা হয় ঠিক আছে আমি এতিয়া প্ৰথমতে ফাৰ্স্ট কোৱাৰ্টাইল নাম্বাৰ 1 আমি যদি ক্যালকুলেশন কৰো calculation of q1 আমি যদি কৰো আমি q1 কৰিবলৈ হলে প্ৰথম চতুৰ্থক ফাৰ্স্ট কোৱাৰ্টাইল প্ৰথম চতুৰ্থকৰ আমি কোনটো লাইনত আমি আছে আমি চাও ইয়াত আমি ধৰিলে নহব আমি প্ৰথমতে আমি q1 টো আমি কৰি ললো ফৰ্মুলা আছে n/4 ইয়াত n টো ইয়াত 1 এই 1 টো আমি বহাব লাগে কিন্তু 1 টো নবহালো হয় সেইকাৰণে 2 টাৰ্ম ৰাখি মান বুলি আমি লিখিব পাৰো n of value to 60 by 4th term আৰু এটো আহিব 15 term so 15 term median class is first quartile is কত আছে ইয়াত এই লাইনটো আছে 50 ইয়াত আছে 15 কারণ 11 পাৰ হৈ গলে 10 যদি হয় ইয়াতে থাকিব 11 হৈ গলে আৰু 20 লৈকে ইয়াত আছে 21 হল তা ওপৰলৈ যাব সেইকাৰণে আমি ইয়াত আহিলে 60 to 64 এটা আমি চাওচোন আমাৰ কাৰেকশন ক্লাস ইন্টারভেল কিবা গন্ডগোল আছে নেকি ইয়াত চাইছো কন্টিনিউ হৈ থকা নাই সেইকাৰণে আমি এইবিলাক হৈছে লোৱাৰ ক্লাস লিমিট এইখিনি হৈছে আপাৰ ক্লাস লিমিট লোৱাৰ ক্লাস লিমিটৰ লগত আমি 0.5 ইয়াখিনি লগত আমি 0.5 মাইনাস কৰি দিম আৰু এইখিনি লগত আমি 0.5 প্লাস কৰি দিম সেইকাৰণে আমি চাওচোন ইয়াক এতিয়া আমি ক্লাস ইন্টারভেলটো উলিয়াব লাগে এতিয়া আমি চাওচোন ক্লাস বাউন্ডাৰীটো 59.5 আৰু 64.5 therefore q1 ফৰ্মুলাটো আছে l plus lower class limit of first quartile that's n/4 minus cf divided by f into I এটা এই লাইনটো পঢ়িলে এটো আমি যদি f ধৰো আৰু ইয়াৰ তলৰ লাইনটো আমি cf ধৰো তেনটো হ'ব cf এটেনটো ঠিক আছে ইয়াত আমি এতিয়া পাইলো 50 বহাই দিও 59.5 প্লাস ইয়াৰ ভ্যালুটো কিমান পাইছিল আমি 60 divided by 4 15 আৰু cf ৰ ভ্যালুটো আছে 10 আৰু ইয়াৰ ভ্যালুটো আমি পাইছো 10 আৰু ইয়াৰ ভ্যালুটো আমি পাইছো 5 কাৰণ ইয়াত 4 আছে কিন্তু ক্লাস বাউন্ডাৰীটো উলিয়াই দিয়াৰ লগে লগে এটো ক্লাস বাউন্ডাৰী হয় ক্লাস বাউন্ডাৰীটো উলিয়াই দিয়াৰ লগে শ্ৰেণী পৰিবন্ধ তাতো উলিয়াই দিলে আমি যদি মাইনাস কৰি দিও 5 পাম ঠিক আছে এটা আছে 59.5
প্লাস এটো 5 into 5 divided by 10 এটা 59.5 plus 2.5 কারণ এটো 25 ডিভাইডেড কৰি দিলে 10 ডিভাইডেড কৰিলে 2.5 হ'ব এটো হ'ব 62 এটা তেনেকৈ আমি নেক্সট আমি কৰো আমাৰ ইয়াত কোয়াৰ্টাইল আমি এতিয়া কোয়াৰ্টাইল 1 62 পাইছো এটা সেকেন্ড টো আমি যাও আৰু কি ক্যালকুলেশন কৰিব লাগিব আমি থার্ড কোয়ার্টাইল কৰিব লাগিব কাৰণ আমাৰ ফৰ্মুলাটো আছে ফার্স্ট থার্ড কোয়ার্টাইল মাইনাস ফার্স্ট কোয়ার্টাইল ডিভাইডেড বাই 2 এটা আমি থার্ড কোয়ার্টাইলটো ক্যালকুলেশন কৰো Q3 is equal to 3n by 4th এতিয়া আমি 3n এর ভ্যালু আছে 3 into 60 divided by 4th টার্ম বা টার্ম রাখিমান বুলি আমি লিখিব পাৰো এটো 15 হ'ব 45 টার্ম 45 টো কোর্স ইয়াত আছে ইয়াত যদি চাও এটো আমাৰ 10 এই লাইনটো আমি পাম এটো কোয়ার্টাইল এটো হ'ব f হ'ব আৰু ইয়াত তলৰ লাইনটো হ'ব cf আসলে 42 cf হ'ব আৰু ইয়াত আমি 75 79 পাম আৰু ক্লাস বাউন্ডাৰীটো 74.5 আৰু 79.5 এটা আমি থার্ড কোয়ার্টাইলটো লিখো Q3 L plus 3n by 4 minus CF divided by F into I L এর ভ্যালুটো আমি কিমান পাম 74.5 আৰু ইয়াৰ ভ্যালুটো আমি পাইছো 45 আৰু CF এর ভ্যালুটো আমাৰ কিমান আছিল 40 আৰু F এর ভ্যালুটো আমি পাইছিলো কিমান 10 আৰু ইয়াৰ কমন ডিফাৰেন্সটো আমাৰ হৈছে into 5 এতিয়া আমি চাও 74.5 plus এটো 5 আহিব আৰু এটো 5 আহিব ডিভাইডেড বাই 10 এটো আমাৰ আছে 74.5 plus 2.5 is equal to 77 আমাৰ কোয়ার্টাইল 3 is equal to 77 এটা আমি ফর্মুলাটো পাট পুট কৰি দিও এইটো এই ফর্মুলাটো আমি পুট কৰি দিও তলত আমি এতিয়া therefore q দিও লিখিব পাৰো চতুৰ্থক বিচ্যুতি লিখিব পাৰো বা q বুলিও লিখিব পাৰো এতিয়া আমি therefore q is equal to q3 value to 77 আৰু q1 or 62 divided by 2 আৰু এটা আমি ডিফারেন্স টো আমি উলিয়াব পাও 15 by 2 is equal to 77.5 হৈছে আনসার এটো কোয়ার্টাইল ডেভিয়েশন থ্যাংক ইউ